তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। গতিকে এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মই এটা আছামিজ গ্ৰামাৰৰ মষ্ট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম। আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ 5 মিনিটৰ বাবে চাই যোৱা। আজি এই ভিডিঅ'টো যদি তোমালোকে ভালদৰে চাই যোৱা তেনেহ'লে পৰীক্ষাত এটা ভাল মাৰ্কছ পাব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। আজি আমি ডিছকাছ কৰিম প্ৰত্যয়। প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ, সকলোবোৰ এটা ভিডিঅ'তে ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। তোমালোকৰ পৰীক্ষাত প্ৰত্যয় কাক বোলে এইবোৰ প্ৰশ্ন আহিব আৰু প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেক বিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। এনেকৈ প্ৰশ্নটো পৰীক্ষাত আহিব। এইটো প্ৰশ্ন 2009, 10 আৰু 2017ত আহিছে আৰু এইবাৰো তোমালোকৰ টেষ্ট পৰীক্ষাত এইটো প্ৰশ্ন আহিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। এতিয়া আমি জানিম যে প্ৰত্যয় কাক বোলে। ইয়াৰ উত্তৰটো দিয়া আছে যে ধাতু বা প্ৰাতিপাদিকৰ পিছত বিভিন্ন অৰ্থাৎ যিবোৰ বৰ্ণ বা সমষ্টি যোগ হৈ নতুন নতুন শব্দ সাধন কৰে তাকে প্ৰত্যয় বোলে। গতিকে প্ৰত্যয় কাক বোলে তোমালোকে এনেকৈও লিখিব পাৰিবা। আৰু এটা মই কৈ দিছোঁ যে প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। এনেকৈও লিখিব পাৰিবা। এইটো লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা। তাৰপিছত প্ৰত্যয় কেই প্ৰকাৰৰ? প্ৰত্যয় হ'ল 2 প্ৰকাৰৰ, যেনে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। গতিকে কৃত প্ৰত্যয় কাক বোলে? ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়বোৰক কৃত প্ৰত্যয় বোলে। যেনে কোনবোৰ হ'ব পাৰে? উদাহৰণস্বৰূপে লিখক, লিখ যোগ অক, নাচনি, নাচ যোগ অনি, ৰোৱনী, ৰু যোগ অনি, চলন্ত, চল যোগ অন্ত, ফুলনি, ফুল যোগ অনি, এইবোৰ হৈছে কৃত প্ৰত্যয়। গতিকে পৰীক্ষাত প্ৰশ্ন আহিব প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি এইটো উত্তৰ লিখি দিবা। আৰু যদি পৰীক্ষাত প্ৰশ্ন আহে কৃত প্ৰত্যয় কাক বোলে, এইটো লিখিবা যে ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় তাকে কৃত প্ৰত্যয় বুলি কোৱা হয়। আৰু উদাহৰণবোৰ হৈছে এইবোৰ: লিখক, নাচনি, ৰোৱনী, চলন্ত, ৰোৱতী, ফুলনি, এইবোৰ হৈছে কৃত প্ৰত্যয় উদাহৰণৰ। পৰীক্ষাত প্ৰত্যয় ভাঙিব দিয়ে আৰু কি প্ৰত্যয় যোগ হৈছে সেইটো লিখিবলৈ দিয়ে। গতিকে লিখক, নাচনি এইবোৰ পৰীক্ষাত আহিব। তাৰপিছত তদ্ধিত প্ৰত্যয় কাক বোলে? প্ৰাতিপাদিকৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰক তদ্ধিত প্ৰত্যয় বোলে। গতিকে তদ্ধিত প্ৰত্যয় কাক বোলে সেইটো প্ৰশ্ন পৰীক্ষাত আহিব আৰু উত্তৰটো লিখিব লাগিব যে প্ৰাতিপাদিকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় তাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। আৰু তদ্ধিত প্ৰত্যয়ৰ উদাহৰণবোৰ হৈছে খেতিয়ক, যেনে খেতি যোগ অক, বুদ্ধিয়ক, বুদ্ধি যোগ অক বা বুদ্ধি যোগ অক, এনেকৈ লিখিব পাৰিবা। বুদ্ধিয়ক হ'লে বুদ্ধি যোগ অক হ'ব আৰু বুদ্ধিয়ক হ'লে বুদ্ধি যোগ অক হ'ব। বনৰীয়া, বন যোগ অৰিয়া, হালোৱা, হাল যোগ ওৱা, মাহেকীয়া, মাহেক যোগ ইয়া, তেজাল বা নেজাল, নেজ যোগ আল, এনেধৰণৰ আহিব আৰু এইবোৰে হৈছে তদ্ধিত প্ৰত্যয়। তাৰপিছত আহিব নিৰ্দিষ্ট বাচক প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাৰ নিৰ্দিষ্ট বাচক প্ৰত্যয় কেইটামান উদাহৰণ দিয়া। এইটো প্ৰশ্ন 1999 চনত আহিছিলে আৰু 1 চনত আহিছিলে, 9, 11, 12, 14 এইবোৰত আহিছে। গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত উত্তৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইখিনি হৈছে ইয়াৰ উত্তৰ। তাৰপিছত পুৰুষবাচক প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাত পুৰুষবাচক প্ৰত্যয় কি উদাহৰণ দি বুজাই লিখা। এইটো প্ৰশ্ন এইচএছ ফাইনেল পৰীক্ষাত 2013 চনত আহিছে। গতিকে এইটো প্ৰশ্নও তোমালোকে লিখি ল'বা, পৰীক্ষাত আহিব। ইয়াত কিছুমান ইনষ্ট্ৰাকচাৰ দিয়া আছে ধুনীয়া, তোমালোকে এইবোৰ লিখি ল'বা বা বুজি ল'বা। তাৰপিছত আমি জানিম কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? উদাহৰণ দি বুজাই লিখা। ইতিমধ্যে মই ক'লোৱে যে ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰক কৃত প্ৰত্যয় বোলে, যেনে লিখক, নাচনি, ৰোৱনী, চলন্ত, ৰোৱতী, ফুলনি, এইবোৰ হৈছে কৃত প্ৰত্যয়ৰ উদাহৰণ। পৰীক্ষাত আহিব, এইবোৰ মষ্ট ইম্পৰ্টেণ্ট হয়। তদ্ধিত প্ৰত্যয় কাক বোলে? প্ৰাতিপাদিকৰ পিছত যোগ হোৱা প্ৰত্যয়বোৰক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। যেনে উদাহৰণবোৰ হৈছে খেতিয়ক, বুদ্ধিয়ক, বুদিয়ক, বনৰীয়া, হালোৱা, মাহেকীয়া, নেজাল বা তেজাল, এনেধৰণৰবোৰ আহিব। তাৰপিছত আমি শিকিম স্ত্ৰী প্ৰত্যয় কাক বোলে? অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয় কেই প্ৰকাৰৰ আৰু কি যিকোনো দুটা স্ত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ দেখুওৱা। এইটো 2013 চনত আহিছে। উত্তৰটো মই লিখা নহ'ল, গতিকে পিছৰ ভিডিঅ'ত মই ইয়াৰ উত্তৰটো দি দিম। তাৰপিছত প্ৰত্যয় ভাঙা এইকেইটা চাই যোৱা, যেনে নাৱৰীয়া, নাও যোগ অৰিয়া, উজনি, ওজা যোগ অনি, উজনিটো হ'ব কৃত প্ৰত্যয় আৰু নাৱৰীয়াটো হ'ব কৃত প্ৰত্যয়। এইবোৰ পৰীক্ষাত আহিব। বুদ্ধিয়ক, বুদ্ধি যোগ অক, পনীয়া, পানী যোগ আ, বননি, বন যোগ অনি, পলৰীয়া, পল যোগ অৰিয়া, কাঠানি, কাঠ যোগ অনি, মিছলীয়া, মিছা যোগ অলিয়াই, মিছলীয়াটো আহে আৰু বননি আহে। তাৰপিছত জোনাকী, জোনাক যোগ ই আৰু গাঁৱলীয়া আহে, গাঁও যোগ অলিয়া,
নাৱৰীয়া, গতিকে জপনা, ৰোৱনী, জিৰণীয়া, পলৰীয়া, ফুলাম, ঘৰচীয়া, কান্দোৰা এইবোৰ তোমালোকৰ প্ৰত্যয় আহিব আৰু প্ৰত্যয়ৰ ওপৰত মোৰ আগৰ ভিডিঅ'সমূহো আছে আৰু মই মডেল পেপাৰটো ধুনীয়া ধুনীয়া কেইটামান মষ্ট ইম্পৰ্টেণ্ট প্ৰত্যয় দিছোঁ সেইকেইটা প্ৰত্যয় চালে তোমালোকৰ হৈ যাব যদিহে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা তেনেহ'লে তোমালোকে গ্ৰামাৰ যিমান নম্বৰে নহওক কিয় তোমালোকে লাভ কৰিব পাৰিবা কাৰণ এইকেইটা প্ৰশ্নটো পৰীক্ষাত আহিব গতিকে আশা কৰিছোঁ আজি ভিডিঅ'টোৰ পৰা উপকৃত হ'লা যদি সেই ভিডিঅ'টোৰ পৰা উপকৃত হ'লা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে জইন হ'ব পাৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই পিছৰ ভিডিঅ'ত লগ পাম